আজিৰ এই বিশেষ ভিডিঅ'টোত মই ক'বলৈ ওলাইছোঁ 2026 চনৰ মে' মাহৰ ৰাশিফল। এই মে' মাহ সকলো মানুহৰ বাবে একে ধৰণৰ নহয়। কাৰোবাৰ বাবে এই মাহ হ'ব উন্নতিৰ দুৱাৰ, কাৰোবাৰ বাবে ধন লাভৰ সুযোগ আৰু কাৰোবাৰ বাবে হ'ব সতৰ্ক হোৱাৰ সময়। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন, শনি, বৃহস্পতি, ৰাহু, কেতুৰ প্ৰভাৱ, চন্দ্ৰৰ গতি, এই সকলোবোৰ মিলি মে' মাহত কিছুমান ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত, নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যদি আপুনি জানিব বিচাৰে মে' মাহত আপোনাৰ ভাগ্য কেনেকুৱা হ'ব, ধন টকা পইচা আহিবনে নাহে, চাকৰি, ব্যৱসায়, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা যাব, তেনেহ'লে এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক। কাৰণ শেষত মই ক'ম মে' মাহত কোন তিনিটা ৰাশিৰ ভাগ্য আটাইতকৈ বেছি উজ্বলিব। আজি আমি 12টা ৰাশিৰ বিষয়ে একেলগে জানিম। আহক এতিয়া আৰম্ভ কৰোঁ। এতিয়া আহক জানি লওঁ 2026 চনৰ মে' মাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে' মাহটো আপোনাৰ জীৱনত সাধাৰণ মাহ নহয়। এই মাহত কিছুমান এনেকুৱা ঘটনা ঘটিব যিয়ে আপোনাৰ আগন্তুক কেইবা মাহৰ পথ সলনি কৰি দিব। দীঘলীয়া সময় ধৰি যিবোৰ কাম ৰৈ আছিল, যিবোৰ আশা আধাতে থমকি আছিল, যিবোৰ চিন্তা মনে মনে বহন কৰি আছিল, সেইবোৰ বিষয়ত এই মাহত লাহে লাহে পোহৰ দেখা দিব। মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। মংগল শক্তি, সাহস, উদ্যোগ, জয় আৰু আগবঢ়াৰ প্ৰতীক। আৰু এই মে' মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ ভিতৰত নতুন শক্তি, নতুন সাহস আৰু নতুন সিদ্ধান্ত লোৱাৰ মানসিকতা বৃদ্ধি পাব। কিন্তু মনত ৰাখিব, যি শক্তি সঠিক পথত ব্যৱহাৰ হয় সেই শক্তিয়ে সফলতা আনে, আৰু যি শক্তি খং, অহংকাৰ বা দৌৰাদৌৰিত নষ্ট হয় সেই শক্তিয়ে সমস্যাও আনে। সেইবাবে এই মাহটো আপোনাৰ বাবে সুযোগৰো সময় আৰু সতৰ্কতাৰো সময়। কৰ্মক্ষেত্ৰৰ চাকৰিৰ ক্ষেত্ৰত মে' মাহটো আপোনাৰ কেনেকুৱা হ'ব। যদি আপুনি চাকৰি কৰি আছে, তেনেহ'লে মে' মাহত আপোনাৰ কৰ্মক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তনৰ ইংগিত দেখা যায়। উচ্চপদস্থ বিষয়াৰ নজৰত আপোনাৰ কাম পৰিব। যি কাম আপুনি নীৰৱে কৰি আহিছিল তাৰ মূল্য এই মাহত পোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা প্ৰমোচন, চেলাৰী ইনক্ৰিমেণ্ট, ট্ৰেন্সফাৰ, নতুন দায়িত্ব, এইবোৰৰ ভিতৰত যিকোনো এটা সুখবৰ আহিব পাৰে। যদি চাকৰি বিচাৰি আছে, তেনেহ'লে এই মাহত ইণ্টাৰভিউ কল, ৰিকমেণ্ডেশ্যন বা হঠাৎ সুযোগ আহিব। কিন্তু এটা কথা মনত ৰাখিব, আত্মবিশ্বাস থাকিব, কিন্তু অতিৰিক্ত আত্মবিশ্বাস নহয়। কাৰণ মেষ ৰাশিৰ ব্যক্তিসকলে বহুত সময়ত নিজৰ দৌৰাদৌৰিৰ বাবে সুযোগ হেৰুৱায়। যদি আপুনি ধৈৰ্য ধৰি শুদ্ধ কথা কৈ শুদ্ধ সময়ত সঠিক সিদ্ধান্ত লয়, তেনেহ'লে মে' মাহটো আপোনাৰ কেৰিয়াৰ লাইফৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত যদি আপুনি ব্যৱসায় কৰে, তেনেহ'লে এই মাহত নতুন কাষ্টমাৰ, নতুন অৰ্ডাৰ, নতুন লাভৰ দুৱাৰ খুলিব। আগতে যি কাম শ্ল' হৈ আছিল সেই কামত গতি আহিব। বন্ধ হৈ থকা টকা ঘূৰি আহিব। পুৰণি দেনা আদায় হ'ব। যদি নতুন বিজনেছ আৰম্ভ কৰাৰ চিন্তা কৰি আছে, তেনেহ'লে মে' মাহৰ মাজভাগৰ পৰা সুযোগ ভাল আহিব। কিন্তু কাকো অন্ধবিশ্বাস কৰি ধন নিদিব। যিকোনো পেপাৰ ভালদৰে নোচোৱাকৈ ছাইন নকৰিব। বন্ধুৰ কথাত ইনভেষ্টমেণ্ট নকৰিব, কাৰণ লাভৰ লগতে প্ৰবঞ্চনা কৰি মানুহো ওচৰত থাকিব পাৰে। মে' মাহত ধন টকা পইচা আহিব, কিন্তু টকা ধৰি ৰাখিবলৈ বুদ্ধি লাগিব। প্ৰেম, সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত মেষ ৰাশিৰ ব্যক্তিসকলৰ হৃদয় পবিত্ৰ হয়, কিন্তু খঙো সোনকালে উঠে। সেয়েহে বহুত সময়ত ভালপোৱা মানুহেও ভুল বুজে। মে' মাহত প্ৰেম জীৱনত নতুন উষ্ণতা আহিব। যদি কাৰোবাৰ লগত মনোমালিন্য আছিল, সেই সমস্যা আঁতৰিব। যদি ৰিলেশ্যনশ্বিপত আছে, তেনেহ'লে একেলগে সময় কটোৱা বাঢ়িব। অহংকাৰ কমাব। প্ৰথমে ফোন কৰক, প্ৰথমে কথা পাতক, তেতিয়াহে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত লোকৰ বাবে এই মাহত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ মাধ্যমেৰে বিবাহৰ কথাও ওলাব পাৰে। বিবাহিত জীৱনত সৰু সৰু কথালৈ তৰ্ক নহয়। শান্ত ভাষা ব্যৱহাৰ কৰিলে ঘৰলৈ সুখ আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত মেষ ৰাশিৰ লোক সাধাৰণতে এনাৰ্জেটিক হয়, কিন্তু বেছি কাম, বেছি চিন্তা, বেছি গৰম,
এই তিনিটাই স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। মূৰৰ বিষ, এচিডিটি, নিদ্ৰা কম হোৱা, খং বৃদ্ধি, শৰীৰ গৰম হোৱা এইবোৰ সমস্যাই দেখা দিব। পানী বেছিকৈ খাব, ৰাতিপুৱা খোজ কাঢ়িব, বেছি ৰাতি জাগি নাথাকিব, মোবাইল কম ব্যৱহাৰ কৰিব। শৰীৰ সুস্থ থাকিলে ভাগ্যই সহায় কৰে। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত পৰিয়ালৰ কাৰণে কিছুমান দায়িত্ব বাঢ়িব। ঘৰত বয়োজ্যেষ্ঠ লোকৰ লগত কথা পাতক, তেওঁলোকৰ আশীৰ্বাদ লওক। ভাই ভনীৰ লগত ভুল বুজাবুজি থাকিলে এই মাহত সমাধান হ'ব। সমাজত আপোনাৰ সন্মান বাঢ়িব, মানুহে আপোনাক সাহস আৰু নেতৃত্বক মূল্য দিব। মে' মাহত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু খং আৰু দৌৰা-দৌৰি। যদি আপুনি খং নিয়ন্ত্ৰণ কৰিব পাৰে, সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ চিন্তা কৰে, তেনেহ'লে এই মে' মাহত আপোনাক কোনেও ৰখাব নোৱাৰে। কিন্তু যদি সৰু কথাত বিস্ফোৰণ ঘটে, তেতিয়া নিজৰ লাভ নিজেই নষ্ট কৰিব। প্ৰতিদিনে ৰাতিপুৱা শুই উঠি সূৰ্যদেৱক প্ৰণাম কৰিব। মংগলবাৰে হনুমানজীৰ নাম ল'ব। ৰঙা ৰঙৰ কাপোৰ বা সৰু বস্তু লগত ৰাখিব। দৰিদ্ৰ লোকক সহায় কৰিব। এইবোৰে আপোনাৰ ভাগ্য শক্তিশালী কৰিব। শুভ সংখ্যা, শুভ ৰং, শুভ দিন। শুভ সংখ্যা 9, শুভ ৰং ৰঙা, শুভ দিন মংগলবাৰ আৰু ৰবিবাৰ। এতিয়া আহক জানি লওঁ 2026 চনৰ মে' মাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে' মাহটোৱে আপোনাৰ জীৱনত ধৈৰ্য, স্থিৰতা, ধন, সম্পৰ্ক আৰু ভাগ্যৰ এক নতুন অধ্যায়লৈ আহিব। বহুদিন ধৰি আপুনি যিবোৰ চিন্তা মনে মনে বহন কৰি আছে, যিবোৰ কাম আৰম্ভ কৰি শেষ কৰিব পৰা নাই, যিবোৰ ইচ্ছা থাকিও সময়ৰ অভাৱত পিছ পৰি আছে, সেইবোৰ বিষয় এই মাহত লাহে লাহে আগবাঢ়িব। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহে সুখ, সৌন্দৰ্য, ধন-সম্পদ, প্ৰেম, বিলাস আৰু সমৃদ্ধিৰ প্ৰতীক বহন কৰে। সেইবাবে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সাধাৰণতে শান্ত, বাস্তৱবাদী, ধৈৰ্যশীল আৰু পৰিশ্ৰমী হয়। কিন্তু কেতিয়াবা অত্যধিক জেদ আৰু অলসতাই সুযোগ নষ্ট কৰে। মে' মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ ভাগ্যত ধন লাভ, স্থিৰতা আৰু নতুন সুযোগৰ ইংগিত আছে। কিন্তু এই সুযোগ ধৰি ৰাখিবলৈ ধৈৰ্য আৰু বুদ্ধি দুয়োটাই লাগিব। কৰ্মক্ষেত্ৰ আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে, তেনেহ'লে মে' মাহত আপোনাৰ কৰ্মক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব। যি কামত এতিয়ালৈকে বাধা আছিল, সেই কাম আগবাঢ়িব। অফিচত আপোনাৰ পৰিশ্ৰমৰ মূল্য ধৰা হ'ব। উচ্চপদস্থ লোকৰ লগত যোগাযোগ ভাল থাকিব। নতুন প্ৰজেক্ট, নতুন দায়িত্ব বা নতুন ডিপাৰ্টমেণ্টৰ সুযোগ আহিব। যদি চাকৰি সলনি কৰাৰ চিন্তা কৰি আছে, তেনেহ'লে মাহৰ দ্বিতীয় ভাগত শুভ হ'ব। ইণ্টাৰভিউ বা ৰিকমেণ্ডেশ্যনৰ যোগো দেখা যায়। যদি নিবনুৱা অৱস্থাত আছে, তেনেহ'লে চিন্তা নকৰিব। মে' মাহত হঠাৎ সুখবৰ আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, বৃষ ৰাশিৰ লোক বহু সময়ত কমফৰ্টেবল জ'ন এৰি ওলাই আহিব নোখোজে। এই মাহত সাহস কৰি নতুন সুযোগ ল'ব লাগিব। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত এই মাহটো বৃষ ৰাশিৰ বাবে আৰ্থিকভাৱে শুভ। বন্ধ হৈ থকা টকা পইচা উভতি আহিব। পুৰণি গ্ৰাহকৰ পৰা লাভ হ'ব পাৰে। নতুন কাষ্টমাৰ বৃদ্ধি পাব। যদি দোকান, ট্ৰেডিং, লেণ্ড বিজনেছ, বিউটি ৰিলেটেড বিজনেছ, ফুড বিজনেছ বা অনলাইন বিজনেছ কৰে, তেনেহ'লে লাভৰ সম্ভাৱনা বেছি আছে। মাহৰ মাজভাগৰ পৰা ধন আহিবলৈ আৰম্ভ হ'ব, কিন্তু খৰচো থাকিব। ঘৰৰ কাম, সাজ পোছাক, মোবাইল, ইলেক্ট্ৰনিক্স, পৰিয়ালৰ কাৰণে টকা খৰচ হ'ব পাৰে। সেইবাবে যিমান আহে তাৰ কিছু অংশ জমা ৰাখিব। যদি ইনভেষ্টমেণ্ট কৰিব বিচাৰে, এক্সপাৰ্ট এডভাইচ লৈহে আগবাঢ়িব। প্ৰেম সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত বৃষ ৰাশিৰ লোকৰ হৃদয় গভীৰ হয়। যাক ভাল পায়, সঁচাকৈ ভাল পায়। মে' মাহত প্ৰেম জীৱনত মিঠা পৰিৱৰ্তন দেখা যাব। যদি ভুল বুজাবুজি আছিল, সেয়া আঁতৰিব। যদি ৰিলেশ্যনশ্বিপত আছে, তেনেহ'লে সংগীৰ লগত সময় কটালে সম্পৰ্ক মজবুত হ'ব। ভালপোৱাৰ কথা খুলি কওক। নীৰৱে থাকিলে সমস্যা বাঢ়িব পাৰে। অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। পৰিয়ালৰ জৰিয়তে বিবাহৰ কথাও ওলাব পাৰে। বিবাহিত জীৱনত ঘৰলৈ শান্তি আহিব। স্বামী স্ত্ৰীৰ মাজত আগৰ তুলনাত ভাল বুজাবুজি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে স্বাস্থ্য মোটামুটি ভাল থাকিব। কিন্তু অলসতা, ওজন বৃদ্ধি, ছুগাৰ বা এচিডিটিৰ সমস্যাই দেখা দিব পাৰে। ৰাতিপুৱা খোজ কাঢ়ক, তেল মছলা কম খাওক, বেছি মিঠাই খোৱাৰ পৰা বাচি থাকক। নিদ্ৰা ঠিক সময়ত কৰিব। মানসিক চাপ কমাবলৈ নেচাৰত সময় কটাওক। পৰিয়াল আৰু ঘৰৰ ক্ষেত্ৰত এই মাহত ঘৰত সুখ শান্তিৰ পৰিৱেশ থাকিব। ঘৰৰ মানুহৰ লগত সময় কটালে
মন ভাল থাকিব। বয়োজ্যেষ্ঠ লোকৰ আশীৰ্বাদ লাভ হ'ব। ঘৰত নতুন বস্তু কিনা, সাজ-সজ্জা, ৰিপেয়াৰিং বা গৃহ সম্পৰ্কীয় কাম হ'ব। ভাই ভনীৰ লগত সৰু বিষয়ত মনোমালিন্য নহ'বলৈ চেষ্টা কৰক। বৃষ ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা অত্যধিক জেদ আৰু দেৰি কৰা অভ্যাস। যদি আপুনি সুযোগ দেখিও ভাবি ভাবি সময় পাৰ কৰে, তেনেহ'লে আন মানুহ আগবাঢ়ি যাব। এই মাহত সময়ত সিদ্ধান্ত লওক। অতি ষ্টাবাৰ্ণ নহ'ব আৰু সকলো কথা মনে মনে ৰাখি নাথাকিব। শুক্ৰবাৰে মন্দিৰত সুগন্ধি ফুল দান কৰিব। গৰীব মানুহক মিঠাই আৰু বগা বস্তু দান কৰিব। ঘৰ পৰিষ্কাৰ ৰাখিব। নিজৰ কাপোৰ পৰিপাটিকৈ ৰাখিব। এইবোৰে শুক্ৰ গ্ৰহৰ শুভ ফল বৃদ্ধি কৰিব। শুভ সংখ্যা, শুভ ৰং, শুভ দিন। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু সেউজীয়া। শুভ দিন শুক্ৰবাৰ আৰু সোমবাৰ। এতিয়া জানি লওঁ মে মাহটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে মাহটোৱে আপোনাৰ জীৱনত নতুন চিন্তা, নতুন সুযোগ, নতুন যোগাযোগ আৰু ভাগ্যৰ গতি বঢ়োৱা এক বিশেষ সময় হিচাপে আহিব। যিবোৰ কাম বহুদিন ধৰি ৰৈ আছিল, যিবোৰ আশা আধাতে থমকি আছিল, যিবোৰ কথা আপুনি মনে মনে ভাবি আছিল, সেইবোৰ বিষয় এই মাহত হঠাৎ আগবাঢ়িবলৈ আৰম্ভ কৰিব। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ বুদ্ধি, কথা কোৱাৰ ক্ষমতা, ব্যৱসায়িক দক্ষতা, যোগাযোগ, শিক্ষা আৰু তৎপৰতাৰ প্ৰতীক। সেইবাবে মিথুন ৰাশিৰ লোক সাধাৰণতে তীক্ষ্ণ বুদ্ধিৰ, হাঁহি ধেমালি, সামাজিক আৰু বহুমুখী প্ৰতিভাৰ অধিকাৰী হয়। কিন্তু কেতিয়াবা অস্থিৰ মন, একেলগে বহু কামত ধৰা আৰু সিদ্ধান্ত সলনি কৰাৰ অভ্যাসে সমস্যা আনে। মে মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ বাবে বহু নতুন দুৱাৰ খুলিব। কিন্তু যিখন দুৱাৰ সঠিক, সেইটো বাছি লোৱাৰ বুদ্ধি আপোনাৰ হাততেই থাকিব। কৰ্মক্ষেত্ৰ আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে, তেনেহ'লে এই মাহটো আপোনাৰ কেৰিয়াৰ লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। অফিচত আপোনাৰ কথা, বুদ্ধি আৰু কামৰ ধৰণে মানুহক প্ৰভাৱিত কৰিব। মিটিং, প্ৰেজেণ্টেশ্যন, ডিছকাশ্যন বা কমিউনিকেশ্যন বেছড কামত সফলতা পাব। উচ্চপদস্থ বিষয়াৰ লগত যোগাযোগ ভাল থাকিব। নতুন প্ৰজেক্ট, প্ৰমোশ্যন, ট্ৰেন্সফাৰ বা চেলাৰী বেনিফিটৰ সম্ভাৱনা আছে। যদি মিডিয়া, টিচিং, মাৰ্কেটিং, চেলছ, অনলাইন ৱৰ্ক, IT, ৰাইটিং, বিজনেছ মেনেজমেণ্ট বা কমিউনিকেশ্যন ফিল্ডত আছে, তেনেহ'লে বিশেষ লাভ দেখা যায়। যদি নতুন চাকৰি বিচাৰি আছে, তেনেহ'লে ফোন কল, ইণ্টাৰভিউ, অনলাইন অপৰচুনিটি বা ৰিকমেণ্ডেশ্যনৰ যোগ আছে। কিন্তু মনত ৰাখিব, একেলগে বহু কাম হাতত লৈ এটাও শেষ নকৰিলে সুযোগ নষ্ট হ'ব পাৰে। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত মে মাহত মিথুন ৰাশিৰ আৰ্থিক অৱস্থা আগৰ তুলনাত উন্নত হ'ব। কমিশ্যন বেছড কাম বা বিজনেছ এক্সপেনশ্যনৰ সুযোগ আছে। নতুন মানুহৰ লগত চিনাকি হ'ব আৰু তাৰ পৰা লাভজনক পথ খুলিব। যদি দোকান, অনলাইন পেজ, ডিজিটেল ছাৰ্ভিচ, কনচালটেঞ্চি, টিউশ্যন, এজেঞ্চি বা ট্ৰেডিং কৰে, তেনেহ'লে এই মাহ শুভ। কিন্তু ধন আহিলেই তৎক্ষণাত খৰচ নকৰিব। মিথুন ৰাশিৰ বহু লোকে ইম্পালছ স্পেণ্ডিং কৰে। যিমান উপাৰ্জন তাৰ কিছু অংশ জমা ৰাখিব। মিথুন ৰাশিৰ লোক সাধাৰণতে চাৰ্মিং হয়। মানুহে আপোনাৰ কথা কোৱাৰ ধৰণ পচন্দ কৰে। মে মাহত প্ৰেম জীৱনত নতুন উষ্ণতা দেখা যায়। যদি ৰিলেশ্যনশ্বিপত আছে, তেনেহ'লে কথা পাতি সকলো সমস্যা সমাধান কৰিব পাৰিব। যি ভুল বুজাবুজি আছিল, সেয়া আঁতৰিব। অবিবাহিত লোকৰ বাবে নতুন চিনাকি, ছ'চিয়েল মিডিয়া কানেকশ্যন, মেছেজ বা বন্ধুত্বৰ পৰা প্ৰেম আৰম্ভ হ'ব পাৰে। কিন্তু একেলগে দুজনৰ লগত কথা পাতি নিজে সমস্যাত নপৰিব। বিবাহিত জীৱনত হাঁহি আনন্দ থাকিব। স্বামী স্ত্ৰীৰ মাজত বণ্ডিং বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত মিথুন ৰাশিৰ বাবে স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু অতিৰিক্ত চিন্তা, অনিদ্ৰা, নাৰ্ভাছনেছ, ঠাণ্ডা, কাহ, স্কিন প্ৰব্লেম বা ডাইজেশ্যন ইছ্যু দেখা দিব পাৰে। মোবাইল কম ব্যৱহাৰ কৰিব। বেছি ৰাতি জাগি নাথাকিব। প্ৰতিদিনে কিছু সময় ধ্যান কৰক। মনত শান্তি থাকিলে শৰীৰো ভাল থাকিব। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত পৰিয়ালত আপোনাৰ কথা মানিব। ঘৰৰ কিছুমান সিদ্ধান্তত আপোনাৰ মতামত গুৰুত্ব পাব। ভাই ভনী, বন্ধু বান্ধৱ, আত্মীয়ৰ লগত যোগাযোগ বাঢ়িব। ঘৰত আনন্দৰ অনুষ্ঠান বা ভ্ৰমণৰ কথাও ওলাব পাৰে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। মানুহে আপোনাক বুদ্ধিমান আৰু হেল্পফুল বুলি গণ্য কৰিব। মিথুন ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা অস্থিৰ মন আৰু বেছি কথা। যদি সকলো কথা সকলোকে কৈ ফুৰে বা আজিৰ সিদ্ধান্ত কাইলৈ সলনি কৰে, তেনেহ'লে লাভৰ পথ নিজেই বন্ধ পৰিব। এই মাহত ফ'কাছ ৰাখিব। একেলগে বহু কাম নহয়, সঠিক কাম কৰক। বুধবাৰে গৰীব মানুহক সেউজীয়া বস্তু দান কৰিব। ভগৱান গণেশৰ নাম স্মৰণ কৰিব। পঢ়া শুনা আৰু নতুন শিক্ষা গ্ৰহণ কৰিব।
মিছা কথা কোৱাৰ পৰা বাচি থাকক। এইবোৰে বুধ গ্ৰহৰ শুভ ফল বৃদ্ধি কৰিব। শুভ সংখ্যা শুভ ৰং শুভ দিন। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু হালধীয়া। শুভ দিন বুধবাৰ আৰু শুক্ৰবাৰ। এতিয়া আহক জানি লওঁ মে' মাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে' মাহটোৱে আপোনাৰ জীৱনত মানসিক শান্তি, পৰিয়ালিক সুখ, ধন লাভ, নতুন সুযোগ আৰু ভাগ্যৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব। যিবোৰ কথা আপুনি মনে মনে লুকুৱাই ৰাখিছে, যিবোৰ দুখে আপোনাক ভিতৰত কষ্ট দিছে, যিবোৰ কাম আগবাঢ়ি যোৱা নাছিল, সেইবোৰ বিষয় এই মাহত লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। চন্দ্ৰ মানে মন, অনুভূতি, মাতৃস্নেহ, কল্পনা, শান্তি আৰু হৃদয়ৰ শক্তি। সেইবাবে কৰ্কট ৰাশিৰ লোক সাধাৰণতে মৰমীয়াল, সংবেদনশীল, পৰিয়ালপ্ৰিয় আৰু অন্তৰ্মুখী হয়। কিন্তু কেতিয়াবা অতিৰিক্ত চিন্তা, অভিমান আৰু সৰু কথাত মন ভাঙি যোৱাৰ স্বভাৱে সমস্যা আনে। মে মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ জীৱনত সুখ দুখৰ মাজত এক নতুন সমতা আহিব। যদি আপুনি নিজৰ মন শক্তিশালী কৰি ৰাখে, তেনেহ'লে বহুত ভাল সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে, তেনেহ'লে মে মাহত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব। উচ্চপদস্থ বিষয়াই আপোনাৰ নীৰৱ পৰিশ্ৰম লক্ষ্য কৰিব। যি কাম আপুনি চুপচাপ কৰি আছিল, তাৰ মূল্য ধৰা হ'ব। প্ৰমোচন, ট্ৰেন্সফাৰ, নিউ ডিপাৰ্টমেণ্ট বা নতুন কামৰ সুযোগ দেখা যায়। যদি বহুদিন ধৰি চাকৰি সলনি কৰিব বিচাৰি আছে, তেনেহ'লে এই মাহত ইণ্টাৰভিউ কল বা ৰিকমেণ্ডেশ্যন পাব পাৰে। যদি নিবনুৱা অৱস্থাত আছে, তেনেহ'লে চিন্তা নকৰিব। মাহৰ শেষ ভাগত সুখবৰ আহিব পাৰে। কিন্তু কৰ্কট ৰাশিৰ বহু লোকে আত্মবিশ্বাস কমাই সুযোগ এৰি দিয়ে। এই মাহত নিজকে সৰু বুলি ভাবিব নালাগে। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত মে মাহটোৱে কৰ্কট ৰাশিৰ বাবে আৰ্থিকভাৱে উন্নতিৰ ইংগিত দিয়ে। বন্ধ হৈ থকা টকা পইচা উভতি আহিব। পুৰণি লাভৰ পথ পুনৰ খুলিব পাৰে। নতুন কাষ্টমাৰ বা নতুন বিজনেছ কণ্টেক্ট আহিব পাৰে। যদি ফুড বিজনেছ, হোম প্ৰডাক্ট, লেণ্ড প্ৰপাৰ্টি, ক্লথিং, বিউটি, অনলাইন চেলিং বা ফেমিলি বিজনেছ কৰে, তেনেহ'লে লাভৰ সম্ভাৱনা অধিক আছে। কিন্তু আৱেগত টকা খৰচ নকৰিব। যাক পচন্দ কৰে তেওঁক ধন দি নিজে সমস্যাত নপৰিব। ছেভিংছ খুব প্ৰয়োজন। প্ৰেম, সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ হৃদয় খুব কোমল। যাক ভাল পায় সম্পূৰ্ণ হৃদয়েৰে ভাল পায়। মে মাহত প্ৰেম জীৱনত নতুন আশা দেখা যায়। যদি ৰিলেশ্যনশ্বিপত আছে, তেনেহ'লে ভুল বুজাবুজি আঁতৰিব। সংগীৰ লগত সময় কটাওক, মন খুলি কথা কওক। অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। বন্ধুত্বৰ পৰা প্ৰেম আৰম্ভ হ'ব পাৰে। বিবাহিত জীৱনত ঘৰত শান্তি আৰু মৰম বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত আগৰ তুলনাত ভাল বুজাবুজি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা প্ৰয়োজন। গেছ, এচিডিটি, ডাইজেশ্যন সমস্যা, বুকু ওজন লগা, মূৰৰ বিষ, অনিদ্ৰা বা মানসিক চাপে দেখা দিব। পানী বেছিকৈ খাওক। ঘৰৰ বাহিৰত বেছি জাংক ফুড নাখাব। প্ৰতিদিনে খোজ কাঢ়ক। মন বেয়া হ'লে অকলে বহি নাথাকিব। শান্ত মনে আপোনাৰ আটাইতকৈ ডাঙৰ ঔষধ। পৰিয়াল আৰু ঘৰৰ ক্ষেত্ৰত এই মাহত পৰিয়াল আপোনাৰ শক্তি হ'ব। ঘৰৰ মানুহৰ লগত সময় কটালে মন ভাল থাকিব। মাতৃৰ আশীৰ্বাদ বিশেষ লাভজনক। ঘৰত নতুন বস্তু কিনা, মেৰামতি, ভ্ৰমণ বা অনুষ্ঠানৰ সম্ভাৱনা আছে। ভাই ভনীৰ লগত সৰু কথা লৈ মনোমালিন্য হ'ব পাৰে, কিন্তু সেয়া সোনকালে ঠিক হ'ব। কৰ্কট ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা অতীত ধৰি ৰখা আৰু অতিৰিক্ত চিন্তা। যি কথা গ'ল তাক এৰি দিয়ক। যি মানুহে কষ্ট দিলে তেওঁক মনে মনে বহন নকৰিব। নতুন সুখ আহিবলৈ পুৰণি দুখ এৰিব লাগিব। সোমবাৰে শিৱ মন্দিৰত জল অৰ্পণ কৰক। মাতৃ বা বয়োজ্যেষ্ঠ মহিলাক সন্মান কৰক। বগা বস্তু দান কৰক। চন্দ্ৰ দেখা পালে প্ৰণাম কৰক। এইবোৰে চন্দ্ৰ গ্ৰহৰ শুভ ফল বৃদ্ধি কৰিব। শুভ সংখ্যা শুভ ৰং শুভ দিন। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। শুভ দিন সোমবাৰ আৰু বৃহস্পতিবাৰ। এতিয়া জানি লওঁ আহক মে মাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে মাহটোৱে আপোনাৰ জীৱনত সন্মান, নেতৃত্ব, ধন লাভ, কৰ্মক্ষেত্ৰৰ উন্নতি আৰু ভাগ্যৰ নতুন দুৱাৰ খুলিব পাৰে। বহুদিন ধৰি আপুনি যি চেষ্টা কৰি আছে, যি কামৰ বাবে কষ্ট কৰি আছে, যি সপোন আপুনি মনে মনে পুহি আছে, সেইবোৰৰ ফল এই মাহত লাহে লাহে দেখা দিব পাৰে। সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য গ্ৰহ। সূৰ্য শক্তি, প্ৰতাপ, নেতৃত্ব, আত্মবিশ্বাস, সন্মান আৰু সফলতাৰ প্ৰতীক। সেইবাবে সিংহ ৰাশিৰ লোক সাধাৰণতে সাহসী, দৃঢ়, উদাৰ, আত্মবিশ্বাসী আৰু আগবঢ়া স্বভাৱৰ হয়। কিন্তু কেতিয়াবা অহংকাৰ, খং আৰু মোৰ কথাই শেষ কথা ভাৱনাই সমস্যা আনে। মে মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি
আপোনাৰ ব্যক্তিত্বৰ জ্যোতি বৃদ্ধি পাব। মানুহে আপোনাক লক্ষ্য কৰিব। যদি সঠিক পথত আগবাঢ়ে তেনেহ'লে বহু সফলতা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰ আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে তেনেহ'লে মে' মাহ কেৰিয়াৰৰ বাবে শক্তিশালী সময়। অফিচত আপোনাৰ উপস্থিতি আৰু কামৰ ধৰণে মানুহক প্ৰভাৱিত কৰিব। উচ্চপদস্থ বিষয়াই আপোনাৰ যোগ্যতা লক্ষ্য কৰিব। প্ৰমোশ্যন, অথৰিটি, নতুন দায়িত্ব, চেলাৰী বৃদ্ধি বা ডিপাৰ্টমেণ্ট চেঞ্জৰ সম্ভাৱনা আছে। যদি গভৰ্ণমেণ্ট জব, মেনেজমেণ্ট, লিডাৰশ্বিপ পোষ্ট, পলিটিক্স, টিচিং, এডমিনিষ্ট্ৰেশ্যন বা পাব্লিক ডিলিঙত কামত আছে তেনেহ'লে বিশেষ শুভ সময়। যদি চাকৰি বিচাৰি আছে তেনেহ'লে মে' মাহত শক্তিশালী সুযোগ আহিব পাৰে। কিন্তু সহকৰ্মীৰ লগত অহংকাৰী ভাষা ব্যৱহাৰ নকৰিব। সন্মান দিলে সন্মান ঘূৰি আহিব। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে এই মাহটোৱে ধন লাভৰ ইংগিত বহন কৰে। ব্যৱসায়ত নতুন অৰ্ডাৰ, নতুন কাষ্টমাৰ, ব্ৰেণ্ড ভেলু বৃদ্ধি আৰু নাম বাঢ়িব। যদি শ্বপ, গ'ল্ড ৰিলেটেড, ক্লথিং, এডুকেশ্যন, পলিটিক্স ৰিলেটেড, ছ'চিয়েল মিডিয়া, ইভেণ্ট মেনেজমেণ্ট, ৰিয়েল ইষ্টেট বা কনচালটেঞ্চি বিজনেছ কৰে তেনেহ'লে লাভৰ সম্ভাৱনা বেছি আছে। পুৰণি বন্ধ হৈ থকা ধন উভতি আহিব পাৰে। কোনো প্ৰভাৱশালী মানুহৰ সহায়ত নতুন লাভৰ পথ খুলিব। কিন্তু লাক্সাৰী খৰচ বাঢ়িব পাৰে। নিজৰ মান দেখুৱাবলৈ অযথা টকা খৰচ নকৰিব। প্ৰেম সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত সিংহ ৰাশিৰ লোকৰ ভালপোৱাটো ৰাজকীয় হয়। যাক ভাল পায় তেওঁক হৃদয় দি ভাল পায়। মে' মাহত প্ৰেম জীৱনত উষ্ণতা আৰু আকৰ্ষণ বৃদ্ধি পাব। যদি ৰিলেশ্যনশ্বিপত আছে তেন্তে সংগীয়ে আপোনাৰ পৰা সময় আৰু মৰম বিচাৰিব। কেৱল আদেশ নহয়, মৰমো দেখুৱাব লাগিব। অবিবাহিত লোকৰ বাবে নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যক্তিত্বই কাৰোবাক আকৰ্ষিত কৰিব পাৰে। বিবাহিত জীৱনত সন্মান আৰু মৰম থাকিলে শান্তি থাকিব। অহংকাৰ আহিলে তৰ্ক হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে স্বাস্থ্য মোটামুটি ভাল থাকিব। কিন্তু হিট প্ৰব্লেম, BP, ষ্ট্ৰেছ, হৃদয়ৰ চাপ বা ক্লান্তি দেখা দিব। গৰমৰ পৰা সাৱধান থাকক। পানী বেছিকৈ খাওক, কমাই দিয়ক। ৰাতিপুৱা কিছু এক্সাৰচাইজ কৰিব। শক্তি আছে বুলিয়ে শৰীৰক অত্যাচাৰ একেবাৰেই নকৰিব। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। মানুহে আপোনাৰ নেতৃত্ব মানি চলিব। ঘৰত কিছুমান দায়িত্ব বাঢ়িব পাৰে। পৰিয়ালৰ সিদ্ধান্তত আপোনাৰ মতামত গুৰুত্ব পাব। পিতৃ বা বয়োজ্যেষ্ঠ পুৰুষৰ আশীৰ্বাদ বিশেষ লাভজনক। বন্ধু বান্ধৱৰ মাজতো আপোনাৰ নাম বাঢ়িব। সিংহ ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল অহংকাৰ আৰু খং। যদি আপুনি ভাবে ময়ে সঠিক তেন্তে সম্পৰ্ক নষ্ট হ'ব পাৰে। যদি আপুনি নম্ৰতা ধৰি ৰাখে তেন্তে এই মাহত বহু মানুহ আপোনাৰ সহায়ক হ'ব। সূৰ্য জ্বলন্ত কিন্তু পোহৰো দিয়ে। জ্বলাই নহয়, উজ্বলাই আগবাঢ়ক। প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক প্ৰণাম কৰিব। ৰবিবাৰে গৰীব মানুহক গুড় দান কৰিব। পিতৃক সন্মান কৰিব। সত্য কথা ক'ব। এইবোৰে সূৰ্য গ্ৰহৰ শুভফল বৃদ্ধি কৰিব। শুভ সংখ্যা, শুভ ৰং, শুভ দিন। শুভ সংখ্যা 1, শুভ ৰং সোণালী, কমলা, ৰঙা। শুভ দিন ৰবিবাৰ আৰু মংগলবাৰ। এতিয়া হওক জানি লওঁ মে' মাহটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। মে' মাহটোৱে আপোনাৰ জীৱনত উন্নতি, বুদ্ধিৰ জয়, ধন লাভ, কৰ্মক্ষেত্ৰত সাফল্য আৰু বহুদিনৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সময় লৈ আহিব। যিবোৰ কাম আপুনি নিখুঁতভাৱে কৰিবলৈ বিচাৰিছিল, যিবোৰ চিন্তা মনে মনে ৰাখিছিল, যিবোৰ লক্ষ্যৰ বাবে আপুনি নীৰৱে পৰিশ্ৰম কৰি আছিল, সেইবোৰৰ ফল এই মাহত লাহে লাহে দেখা যাব পাৰে। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ মানে বুদ্ধি, বিশ্লেষণ ক্ষমতা, কথা কোৱা দক্ষতা, গণনা, শিক্ষা আৰু ব্যৱহাৰিক জ্ঞান। সেইবাবে কন্যা ৰাশিৰ লোক সাধাৰণতে বুদ্ধিমান, পৰিশ্ৰমী, শৃংখলাপ্ৰিয়, পৰিপাটি আৰু দায়িত্বশীল হয়। কিন্তু কেতিয়াবা অতিৰিক্ত চিন্তা আৰু সকলোতে ভুল বিচৰাৰ স্বভাৱে মানসিক চাপ আনে। মে' মাহত গ্ৰহৰ পৰিৱৰ্তন অনুসৰি আপোনাৰ বাবে সফলতাৰ পথ খুলিব। যদি আপুনি নিজকে সন্দেহ নকৰে তেনেহ'লে বহুত ডাঙৰ কাম সম্পন্ন কৰিব পাৰিব। কৰ্মক্ষেত্ৰ আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে তেনেহ'লে মে' মাহটো কেৰিয়াৰৰ বাবে খুব শুভ সময়। অফিচত আপোনাৰ নিখুঁত কাম, দায়িত্ববোধ আৰু শৃংখলা মানুহে লক্ষ্য কৰিব। উচ্চপদস্থ বিষয়া আপোনাৰ ওপৰত বিশ্বাস ৰাখিব। প্ৰমোশ্যন, ইনক্ৰিমেণ্ট, নতুন দায়িত্ব, ট্ৰেইনিং বা স্পেচিয়েল প্ৰজেক্টৰ সম্ভাৱনা আছে। যদি বেংকিং, অফিচ ৱৰ্ক, টিচিং, হেল্থ ছেক্টৰ, ডাটা ৱৰ্ক, একাউণ্টিং, ৰাইটিং, মেনেজমেণ্ট বা IT ফিল্ডত আছে তেনেহ'লে বিশেষ লাভ দেখা যায়। যদি নতুন চাকৰি বিচাৰি আছে তেনেহ'লে মে' মাহত সুখবৰ আহিব পাৰে। ইণ্টাৰভিউত সফলতাৰ সম্ভাৱনা আছে। কিন্তু নিজে নিজকে কম ভাবি সুযোগ নষ্ট নকৰিব। ব্যৱসায় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত
কন্যা ৰাশিৰ বাবে মে' মাহ আৰ্থিকভাৱে উন্নত সময়। লাহে লাহে ইনকাম বাঢ়িব। ছাইড ইনকাম, টিউচন, কনচালটেঞ্চি বা অনলাইন ছাৰ্ভিচৰ পৰা লাভ হ'ব পাৰে। যদি মেডিকেল শ্বপ, এডুকেশ্যন, একাউণ্টিং, প্ৰিণ্টিং, ডিজিটেল ছাৰ্ভিচ, বিউটি কেয়াৰ, অফিচ ছাপ্লাই বা এনালাইচিছ ৰিলেটেড বিজনেছ কৰে তেনেহ'লে শুভ সময়। পুৰণি বাকী থকা টকা উভতি আহিব। ছেভিংছ কৰাৰ সুযোগ পাব, কিন্তু অত্যধিক চিন্তাত লাভৰ সুযোগ এৰি নিদিব। সঠিক সময়ত সিদ্ধান্ত লওক। প্ৰেম সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত কন্যা ৰাশিৰ লোকে সহজে হৃদয় খুলি নকয়, কিন্তু যাক ভাল পায় গভীৰভাৱে ভাল পায়। মে' মাহত প্ৰেম জীৱনত মিঠা পৰিৱৰ্তনে দেখা যায়। যদি ৰিলেশ্যনশ্বিপত আছে তেনেহ'লে সংগীয়ে আপোনাৰ যত্ন আৰু মৰম অনুভৱ কৰিব। অতি ক্ৰিটিচাইজ নকৰিব। সৰু ভুল লৈ বেছি কথা নক'ব। অবিবাহিত লোকৰ বাবে শান্ত স্বভাৱৰ কাৰোবাৰ লগত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। বিবাহিত জীৱনত পাৰস্পৰিক সহায় সহযোগ বৃদ্ধি পাব। ঘৰত শান্তি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কন্যা ৰাশিৰ বাবে স্বাস্থ্যত কিছু সাৱধানতাৰ প্ৰয়োজন। ডাইজেশ্যন সমস্যা, এচিডিটি, স্কিন ইছ্যু, টেনশ্যন, অনিদ্ৰা, নাৰ্ভ উইকনেছ দেখা দিব। সময়মতে খাওক, বেছি চিন্তা নকৰিব। যোগ বা খোজ কৰা অভ্যাস কৰক। মনত শান্তি থাকিলে শৰীৰো ভাল থাকিব। পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহত পৰিয়ালত আপোনাৰ মূল্য বাঢ়িব। ঘৰৰ মানুহে আপোনাৰ বুদ্ধি আৰু দায়িত্ববোধৰ ওপৰত ভৰসা কৰিব। ঘৰৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনাৰ মতামত লোৱা হ'ব। ভাই ভনী বা বন্ধু বান্ধৱৰ লগত ভাল সম্পৰ্ক থাকিব। সমাজত পৰিপাটি আৰু জ্ঞানী ব্যক্তি হিচাপে সন্মান পাব। কন্যা ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা অতি চিন্তা আৰু সকলো নিখুঁত হ'ব লাগিব বুলি ধৰা। জীৱনত সকলো পাৰফেক্ট নহয়, কেতিয়াবা অসম্পূৰ্ণতাতে সুখ থাকে। যদি আপুনি বেছি ভাবি সুযোগ হেৰাই যায় তেনেহ'লে লাভ নষ্ট হ'ব। এই মাহত একশ্যন লওক, কেৱল এনালাইচিছ কৰি নাথাকিব। বুধবাৰে ভগৱান গণেশৰ নাম স্মৰণ কৰিব। ছাত্ৰ ছাত্ৰী বা দৰিদ্ৰ লোকক কিতাপ বহি দান কৰিব। ঘৰ পৰিষ্কাৰ কৰি ৰাখিব। মিছা কথা নক'ব। এইবোৰে বুধ গ্ৰহৰ শুভফল বৃদ্ধি কৰিব। শুভ সংখ্যা, শুভ ৰং, শুভ দিন। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু হালধীয়া। শুভ দিন বুধবাৰ আৰু শুক্ৰবাৰ। প্ৰিয় দৰ্শক, এইখিনি আছিল 2026 চনৰ মে' মাহৰ সম্পূৰ্ণ ৰাশিফল মেষ ৰাশিৰ পৰা কন্যা ৰাশিলৈ। অহা খণ্ডত আমি আগবঢ়াম তুলা ৰাশিৰ পৰা মীন ৰাশিলৈ সম্পূৰ্ণ ৰাশিফল। গতিকে অলপ সময় ধৈৰ্য ধৰক, নেক্সট এপিছড আহি আছে। আজিৰ বাবে এইখিনি আছিল। ধন্যবাদ।